হয় আমাৰ চিনাজুলি অসমৰ ভিতৰতে বিশেষভাৱে ডাঙৰ এটা অনুষ্ঠান, বৃহৎ অনুষ্ঠান। এই আমি প্ৰতি বছৰে যিটো পৰম্পৰা নীতি ৰক্ষা কৰি অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ, তাত অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন স্থানৰ পৰা, অৰুণাচলৰ পৰাও আহে। আমি অতি কমেও 10,000 ভকত বৈষ্ণৱক আমি সেৱা কৰিবলৈ পাওঁ। আজিও ব্যতিক্ৰম নহয় আৰু বৰ্তমান আহিয়ে আছে আৰু আমি প্ৰায় 5টা বজালৈকে বাহিৰৰ পৰা ভকত বৈষ্ণৱ আহি থাকে। আমি সেৱা কৰিবলৈ পাই আমি অতি আনন্দিত হওঁ আৰু আজি তাৰে পৰম্পৰা চলি আছে। অসমৰ ভিতৰত চিনাতলী বৰনামঘৰত বৰসবাহৰ ক্ষেত্ৰত বহুত ব্যয়বহুলকৈ বহু মানুহৰ উপস্থিতিত আমি পাতিবলৈ চেষ্টা কৰি আহিছোঁ, আগৰ পৰা হৈ আহিছে। পৰম্পৰা ৰক্ষা কৰি এই বছৰো সেইদৰে আমি প্ৰায় 10,000 সমপৰ্যায়ৰ মানুহ আমি এইবাৰো নিমন্ত্ৰণ কৰা হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে গোটেই আমাৰ নামঘৰৰ চাৰিবেৰ লোকাৰণ্য হৈছে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আমাৰ নামঘৰ পৰ্যবেক্ষিত হৈছে আৰু লগতে ভকত বৈষ্ণৱৰ কাৰণে আমি প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পকা মিঠৈ প্ৰস্তুত কৰি ৰখা হৈছে। দুদিনীয়া কাৰ্যসূচী এই মিঠৈসমূহ প্ৰস্তুত কৰিছে আমাৰ 120জন দেউৰীয়ে। ৰাতিয়ে দিনে দুদিনীয়াকৈ মিঠৈ প্ৰস্তুত কৰিছে আৰু লগতে আমাৰ নামঘৰত প্ৰতিদিনে ৰাতিপুৱা ভাগত এখন শৰাই হয়, নাম কীৰ্তন হয় আৰু 740 ঘৰ মানুহৰ সমূহ অংশীদাৰে প্ৰতিদিনে এখন শৰাই আগবঢ়াই আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।